মাংস ৰাজনীতিৰ নিকৃষ্ট পৰ্যায় কি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গোমাংস নিষিদ্ধকৰণক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনে বিজেপি গোমাংসক লৈ বদনাম দিছিল যাৰ বাবে মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ ফুল ষ্টপ লগাই দিছে ৰাজ্যত গোমাংস নিষিদ্ধ হল আৰু ধুবুৰীত ৰকিবুল হুছেইনো নিষিদ্ধ হল বুলিও কটাক্ষ কৰে ভৱেশ কলিতাই নিষিদ্ধ হল গোমাংস নিষিদ্ধ হল ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত নিষিদ্ধ হল কথা কোৱা নাই নহয় মিনিটো ৰেষ্টুৰেণ্টত চলি থাকিব এইটো চৰকাৰে সিদ্ধান্ত লৈছে মিনিষ্টাৰ অফ কাউন্সিল কেবিনেট সভাই সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত যিটো গো মাতা বুলি কয় সনাতন সংস্কৃতিত শুনি লওক ভালকৈ কথাটো গো মাতা বুলি কয় গো পূজা কৰা হয় গোপাষ্টমী আছে গৰু বিহু আছে নাই কৃষ্টি সংস্কৃতি সভ্যতা সংস্কৃতিৰ লগত গৰু জড়িত হৈ আছে গো মাতা জড়িত হৈ আছে আৰু সেইকাৰণে যিটো ৰকিবুল হুছেইন ডাঙৰীয়া কৈছে বিজেপিক এটা বদনাম দিছে ৰ'ব যোৱা উপ নিৰ্বাচনটো এটা বদনাম দিছে বিজেপি দলে কেতিয়াও গো মাংস দি কেনে ভোট নিবিচাৰে এয়া আছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাহিনী তেওঁ নিজে এইবিলাক কৰে আৰু সামগ্ৰীবাহীক নহয় সমগ্ৰ অসমবাসীক তেওঁ অপমান কৰিছে আৰু সেইকাৰণে যিহেতু তেওঁ আৰোপটো আনিছে মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ এটা ৰিজল্ভ কৰি দিছে যে এটা সমাধান সূত্ৰ ওলাই দিলোঁ এটা ফুল ষ্টপ লগাই দিলোঁ হ'বই ফুল ষ্টপটো কাৰ কাৰণে হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে কংগ্ৰেছ দলৰ কাৰণে এতিয়া কংগ্ৰেছ দলে আকৌ দুমুখীয়া কথা ডাবল ষ্টেণ্ডাৰ্ড কৰে এইফালে কয় আমি মুছলমানৰ লগত আছোঁ কিন্তু মুছলমানৰ মানুহক প্ৰধানমন্ত্ৰী নবনায় ৰাষ্ট্ৰপতি নবনায় মুখ্যমন্ত্ৰী নবনায় কংগ্ৰেছ দলৰ সভাপতি নবনায় এফালে কান্দি থাকে যে তোমালোকৰ আমি টান কৰ্তা কিয় একেবাৰে আহমেদ ডাঙৰীয়াক নাপাতে বোলে সভাপতি সুধিবছো কংগ্ৰেছ দলৰ এতিয়া তেওঁ মুখ্যমন্ত্ৰী প্ৰজেক্টৰক ৰকিবুল নহয় কংগ্ৰেছে নকৰে তেওঁতো দলে নকৰে না মই ৰকিবুল কৰাটো নিবিচাৰোঁ ৰকিবুল কৰক এটা অসমীয়া ল'ৰা খিলঞ্জীয়া অসমীয়া ল'ৰা হয় নহয় ৰকিবুল ধৰ্মটো বেলেগ কথা কংগ্ৰেছে নকৰে আমিতো এ পি জে আব্দুল কালামৰ ৰাষ্ট্ৰপতি বনাইছোঁ দাদা কংগ্ৰেছ আৰু বিজেপি চৰকাৰে কংগ্ৰেছে নহয় বিজেপিয়ে বনাইছে নাই কওক নেক্সট টাইম তেওঁলোকে ছাপোৰ্ট কৰিব লাগিছিল আব্দুল কালামৰ নিচিনা এজন সন্মানীয় বিজ্ঞানীক যে বিজ্ঞানৰ জয়গান গৈছে পোখৰাণত বোমা বিস্ফোৰণ কৰাই পাৰমাণৱিক শক্তিৰ উমান দি থৈ গৈছে ভাৰতবৰ্ষৰ শক্তিধৰ কিন্তু সেইজন মহান বিজ্ঞানীক সন্মান দিব নাজানিলে কংগ্ৰেছ দলে আৰু তেওঁলোকে সংখ্যালঘু ত্ৰাণকৰ্তা হিচাপে মানে পৰিণত হৈ ভোটৰ সময়ত এক ভোট বেংক সৃষ্টিৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰে আৰু মোদীজী ৰাজনীতি কৰে ইনক্লুচিভ ডেভেলপমেণ্টৰ ব্যুৰ' ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম